একদম পোহৰ মৰ ঠাণ্ডা ঠাণ্ডা একদম কুঁৱলী দেখিছেনে কেনেকুৱা কুঁৱলী ফালি ফালি সুদূৰ চৰাইদেউৰ পৰা দৌৰি দৌৰি আহি কালি নিশাটো দেৰগাঁৱত থাকি আমাৰ ভাইটি কেইজনমান জুবিনদাৰ ক্ষেত্ৰলৈ জুবিনদাৰ ন্যায় বিচাৰি দৌৰি আহি আছে। এই ৰাতিপুৱা এয়া ৰাওনা হৈছে আমাৰ দেৰগাঁৱৰ পৰা। মৃত্যুবন গগৈ দৌৰি আছে জুবিনদাৰ ন্যায় বিচাৰি। জয় জুবিন দা। এই চৰাইদেউৰ পৰা দৌৰি দৌৰি মানে মৰ ঠাণ্ডাত কুঁৱলী ফালি ফালি আহি আছে। আজি আমাৰ দেৰগাঁৱৰ পৰা ওলাইছে গোলাঘাট ডিষ্ট্ৰিক্টত। কালি ভাল লাগিলে ককাইদেউ লগ পাই পিনে ৰুদ্ৰাক্ষ এটা দিলে মানে বহুত ভাল লাগিলে। আজি সোমবাৰ যিহেতু পবিত্ৰ দিন তাত আমি ভাল বস্তু এটা পাইছোঁ। তাকে ৰানিং কৰি গৈ আছোঁ। ককাইদেউ আহিলে কালিৰ পৰা তেওঁ ফোন কৰি আছিলে, ৰেচপঞ্চ দিব পৰা নাছিলে। এতিয়া ৰাতিপুৱা একদম এই ঠাণ্ডাত ওলালেহি তেওঁ। আমাৰতো গা গৰমে হৈ আছে আমি আছোঁ আমি যেতিয়ালৈকে আমি ন্যায় নাপাওঁ জুবিন দাক তেতিয়ালৈকে আমি লাগি আছোঁ। আৰু দাদাই মই দেখি আছোঁ সদায় ফেচবুকত সদায় জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখে, জুবিন দাৰ বিষয়ে লিখে। মই সদায় লিখোঁ আৰু সদায় মই লাইক এটা মাৰোঁ। তো মানে দাদাই এতিয়া ধৰি লওক আমাৰ কথা খোজ পোৱা নাই বা দৌৰ মোৱা নাই, কিন্তু ছ'চিয়েল মিডিয়াটো মেইন হয়। ছ'চিয়েল মিডিয়াৰ দ্বাৰা জাষ্টিছটো পাব লাগে। এইটো আজিকালি ডিজিটেল যুগ। অঁ আজি 7 মিলিয়ন হ'বকৈ লাগে। এতিয়া কি হ'ল এই 2025তে 7 মিলিয়ন হ'ব, 12 মিলিয়ন হ'ব লাগে। কিন্তু মানুহে এতিয়া পাহৰি গৈছে, বহুতে পাহৰি গৈছে। অঁ লাগি আছোঁ, আমি লাগি আছোঁ মানে। নাই সেইটো কাৰণে ভাল লাগিছে। শুই থকা মানুহকো তোমালোকে আকৌ জগাইছাহি আহি পেলাই। মানুহ কিন্তু শুই গ'ল আমাৰ মানুহ আকৌ জগাইছাহি। অঁ ঘিউ দালিছাহি সেয়া, সেইকাৰণে ভাল লাগিছে দেই। জয় জুবিন দা। সফল হওক যাতে তোমালোকৰ।